আজি SIRৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল কিছুমান ডিষ্ট্ৰিক্টত কিন্তু ইতিমধ্যে SIRৰ কাম আৰম্ভ হৈ গৈছে। SIR মানে হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, মানে কিন্তু এতিয়া অসমত নতুনকৈ ভোটাৰ ID কাৰ্ড বা ভোটাৰ তালিকা ভেৰিফাই কৰিব। এতিয়া আপোনালোকে ভাৰতৰ নাগৰিক হয় নে নহয়, এতিয়া কিন্তু আৰু নতুনকৈ ভোটাৰ ID কাৰ্ডৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে বা অতি সোনকালে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত আহি ভোটাৰ ID কাৰ্ডটো বা আপোনাৰ ভোটাৰ লিষ্টটো ভেৰিফাই কৰিব পাৰে। এতিয়া তাত আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ কিবা এটা ডকুমেণ্ট নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভোটাৰ লিষ্টৰ পৰা কৰ্তন হৈ যাব। সেইকাৰণে আপোনাৰ কি ডকুমেণ্ট থাকিব লাগিব, কি ডকুমেণ্ট থাকিলে আপোনালোকৰ নামটো ৰিজেক্ট নহ'ব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ যে SIRত আপোনাৰ কি জৰুৰী ডকুমেণ্ট লাগিব জানি লওক। ইতিমধ্যে কিন্তু নোটিছ আহি গৈছে SIRৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। কিছুমান ডিষ্ট্ৰিক্টত কিন্তু বৰ্তমান SIRৰ কাম আৰম্ভ হৈ গৈছে। ইতিমধ্যে কিন্তু কাম চলি আছে। অতি সোনকালে আপোনাৰ ডিষ্ট্ৰিক্টত SIRৰ কাম অতি সোনকালে আৰম্ভ হ'ব পাৰে। এতিয়া আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব জানি লওক। 1 নম্বৰত চাব দিয়া আছে 1937 চনৰ আগত জুলাই মাহৰ আগত যিসকলে জন্মগ্ৰহণ কৰিছিল তেওঁৰ ডকুমেণ্ট লাগিব। 1 নম্বৰত চাব দিয়া আছে নিজৰ যিকোনো এটা পৰিচয় পত্ৰ, আপোনাৰ আধাৰ কাৰ্ড অথবা আপোনালোকৰ পেন কাৰ্ড দিলে কিন্তু হৈ যাব। লগতে লাগিব কিন্তু আপোনালোকৰ 2005 চনৰ ভোটাৰ তালিকা। আপোনালোকৰ খালি সেই দুটা ডকুমেণ্ট লাগিব, 2005 চনৰ ভোটাৰ তালিকা আৰু নিজৰ যিকোনো এটা পৰিচয় পত্ৰ অথবা পেন কাৰ্ড অথবা আপোনাৰ আধাৰ কাৰ্ড দিলে কিন্তু হৈ যাব। আৰু আপোনালোকৰ ইয়াত একো ডকুমেণ্ট নালাগে। আৰু 2 নম্বৰত চাব দিয়া আছে যিসকলৰ 87ৰ পৰা 2002ৰ ভিতৰত জন্মগ্ৰহণ কৰিছিল তেওঁৰ ডকুমেণ্ট লাগিব। নিজৰ যিকোনো এটা পৰিচয় পত্ৰ দেখুৱাব লাগিব, আধাৰ কাৰ্ড অথবা পেন কাৰ্ড অথবা আপোনাৰ যদি অন্য কিবা ডকুমেণ্ট আছে দেখুৱালে হৈ যাব। লগতে লাগিব আপোনাৰ জন্ম প্ৰমাণ পত্ৰ। যদি আপোনালোকৰ জন্ম চাৰ্টিফিকেট নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, যিটো আপোনাৰ এডমিট আছে সেইটো দিলে হৈ যাব, অথবা যদি আপোনালোকে 8 পাছ কৰিছে যিটো আপোনাৰ 8 পাছ চাৰ্টিফিকেট আছে সেইটো দিলে কিন্তু ইয়াত হৈ যাব। আৰু ইয়াত আপোনালোকৰ জন্ম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। আজি SIRৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। আৰু লগতে লাগিব আপোনালোকৰ মাক বাপেকৰ যিকোনো এটা পৰিচয় পত্ৰ দেখুৱাব লাগিব। আৰু লগতে আপোনালোকৰ মাক বাপেকৰ 2005 চনৰ ভোটাৰ তালিকা লাগিব। এতিয়া কিন্তু আপোনালোকৰ সকলোৰে 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হৈ যাব। আপোনাৰ অথবা আপোনাৰ মাক বাপেকৰ কোনো 2005 চনৰ ভোটাৰ তালিকা দিব লাগিব। আৰু যিসকলৰ 2002ৰ পিছত জন্মগ্ৰহণ কৰিছিল আৰু ভোটাৰ তালিকাত নাম উঠিছে তেওঁৰ ডকুমেণ্ট লাগিব। নিজৰ যিকোনো এটা পৰিচয় পত্ৰ দেখুৱাব লাগিব, আধাৰ কাৰ্ড অথবা পেন কাৰ্ড। 2 নম্বৰত আহি গৈছে জন্ম প্ৰমাণ পত্ৰ। যদি আপোনালোকৰ জন্ম চাৰ্টিফিকেট নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া একো চিন্তা কৰিব নালাগে। এতিয়া কিন্তু আপোনাৰ ইয়াত যিকোনো এটা ডকুমেণ্ট দেখুৱালে হৈ যাব। আৰু 3 নম্বৰত আপোনাৰ পিতৃ মাতৃৰ যিকোনো এটা পৰিচয় পত্ৰ দিব লাগিব। আৰু 4 নম্বৰত কিন্তু আপোনালোকৰ 2005 চনৰ ভোটাৰ তালিকা দিব লাগিব। এতিয়া কিন্তু আপোনাৰ সকলোৰে 2005 চনৰ ভোটাৰ তালিকা দিব লাগিব। আপোনাৰ অথবা আপোনাৰ মাক বাপেকৰ কিন্তু 2005 চনৰ ভোটাৰ তালিকা দিব লাগিব। আপোনাৰ সকলোৰে কিন্তু 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হৈ যাব। সেইকাৰণে যদি আপোনাৰ ঘৰত 2005 চনৰ ভোটাৰ তালিকা নাই আপোনালোকে অতি সোনকালে 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰি প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। এতিয়া কিন্তু সকলোৰে 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হৈ যাব। আজি SIRৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এড্ৰেছ চেঞ্জ কৰিছে বা 2005 চনত বেলেগ ডিষ্ট্ৰিক্টত ভোট দিছিল আৰু 2025ত বেলেগ ডিষ্ট্ৰিক্টত ভোট দিছিল, আজি সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এড্ৰেছ
চেঞ্জ কৰিছে এতিয়া কিন্তু সেইসকলৰ NRCৰ কপিটো দিবই লাগিব। ধৰি লওক আপোনালোকে বিয়া পাতিছে, আপোনাৰ ৱাইফৰ এড্ৰেছটো বেলেগ আছিল, এতিয়া আপোনাৰ এড্ৰেছটো বেলেগ হৈ আছে। এতিয়া কিন্তু আপোনালোকৰ ৱাইফৰ ঘৰত 2005 চনৰ ভোটাৰ তালিকা লাগিব আৰু NRC যিটো ফাইনেল কপি আছে সেইটো লগতে জমা কৰিব লাগিব। যদি আপোনাৰ এড্ৰেছটো বেলেগ বেলেগ হৈ আছে তেনেহ'লে আপোনালোকে আগৰ 2005 চনৰ ভোটাৰ তালিকাটো ৰেডি কৰি ৰাখক আৰু 2025 চনৰ ভোটাৰ তালিকা ৰেডি কৰি ৰাখক আৰু NRCৰ ফাইনেল কপিটো ৰেডি কৰি ৰাখক। যিসকলৰ এড্ৰেছ চেঞ্জ হৈছে সেইসকলে কিন্তু এতিয়া NRCৰ ফাইনেল কপি দিব লাগিব, লগতে কিন্তু 2005 চনৰ আগৰ ভোটাৰ তালিকাটো দেখুৱাব লাগিব বা আপোনাৰ ৱাইফৰ বাপেকৰ দেখুৱাব লাগিব। সেইকাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ ডকুমেণ্টবোৰ ৰেডি কৰি ৰাখি দিয়ক। ইতিমধ্যে কিন্তু SIৰ কাম আৰম্ভ হৈ গৈছে। অতি সোনকালে আপোনালোকৰ ডিষ্ট্ৰিক্টত SIৰ কাম আৰম্ভ হ'ব পাৰে। আজি SIৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে ডকুমেণ্টৰ।